কৃষ্ণ 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 প্ৰভু কৃষ্ণ 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 শংকৰ গুৰু হৰে ৰাম 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 হৰি ৰাম 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 কৃষ্ণ সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোক মুখে আখি ভূমিত ভৈলা বিদিত ৰখত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰমহন্তোষে পিউক ৰখয়মিত পৰমহন্তোষে পিউক ৰখয়মিত কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ 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 সেই আজন্মৰ সেৱাস্থলী বা পাই মাতৃ হওক আমি শ্ৰীমদ ভাগৱতৰ অষ্টম স্কন্ধ মহাদেৱ শিৱৰ যি মোহিনী ৰূপ বৰ্ণনা আৰু মহাদেৱ শিৱই মোহিনীৰ যি প্ৰেমত পৰিছিল সেই কথাখিনি চৰ্চা চলি আছে। আহক সুন্দৰকৈ এই কাহিনী কিয় আমাক দিছে, কি কাৰণে মহাদেৱ শিৱৰ এই কথাখিনি আমাক দিলে সেইখিনি আমি চাই যাওঁ আৰু সবাৰে যাতে কল্যাণ হওক, জগত কল্যাণৰ বাবে গুৰুজনাই আমাক এইখিনি দি গৈছে, নহয়নে প্ৰভু? আমি সবেই যাতে এই মোহিনী ৰূপৰ দ্বাৰা একোজন বৈষ্ণৱে সেই কথাসমূহ আমি অনুধাৱন কৰি মোহিনী প্ৰেমৰ পৰা বাচি যাব পাৰোঁ। গতিকে মোহিনীৰ সেই লয়লাস, যি কামাতুৰ নাৰীৰ যি ভাৱ, সেইখিনি আমাক আগবঢ়াই দিলে। যি কি নহওক প্ৰভু কৃষ্ণ কৃষ্ণ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। শ্লোক জন্মাদস্য যত সন্ময়ধিতৰাৰ্থে স বিজ্ঞসৰাতু তেন ব্ৰহ্মহিদ জয়াদিকয় অবয়ে মুহন্তি যৎসুৰয়।
তেজু বাৰিং মৃদাং যথা বিনিময়ো যত্ৰুতি গুৰ্মিখা ধামনং স্নেহ সদা নিৰস্তং কহংকুং সত্যম পৰম ধীমহি ধৰ্ম পৌজলিত কৈত বহুত্ৰ পৰম নিমৎসনাৎসতং বেদ বংবাস্তৱ মত্ৰো শিৱদুং তাপত্ৰয় উন্মননম শ্ৰীমদ্ভাগৱতে মহামুনি কীতে কিৰিম্বা পৈদীশ্বৰ সদ্যু হৃদয়বৰুদ্ধতে কৃতিবী সুবিখ্যানাত নিমগ্নং কল্পতৰুং গলিতং ফলং সুখমুখামিদদব সংযুতম পিবতম ভাগৱত ৰসমলায়ম মুহুৰুহুৰসিকা ভুবি ভাবুকা পিবতম ভাগৱত ৰসমলায়ং মুহুৰুহুৰসিকা ভুবি ভাবুকা হৰি ৰাম 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 কৃষ্ণ। সেই আজন্মৰ বাপ আই মাতৃ হওক, আমি যি মোহিনীৰ মোহত মহাদেৱ শিৱৰ আবদ্ধ হৈছে, মোহিনী যি বৈকুণ্ঠত সুন্দৰ গছবন সৃষ্টি হ'ল আৰু সেই বননিৰ মাজত যেতিয়া ভগৱন্তই মোহিনী ৰূপ ল'লে, সেই মোহিনী যি ৰূপৰ লয়লাস, সেই লয়লাসৰ পিছে পিছে শিৱ মোহিত হৈছে। আমি এনেকৈ আহি আহি এইখিনি কথা আমি পালোহি। আজিৰ পৰা আমাৰ ইয়াত আমি পাইছোঁহি যে মহাদেৱ পদত মহাদেৱ শিৱই মোহিনীৰ আৰু কি লয়লাস, কি অংগী ভংগী, সেইখিনি আমাক দেখুৱাব। ইয়াৰ আগত মোহিনীৰ এটা আমাৰ ৰূপ, সুন্দৰ এটা ৰূপ আমাক দেখুৱাইছিল যে মোহিনীৰ যি শৰীৰৰ বস্ত্ৰ, ব্লাউজটো পিঠিখন দেখুওৱা, তেনে এটা আমাক ইয়াত কৈ গ'ল যে এজনী মোহিনীয়ে, কামাতুৰ নাৰী যি আঁচল, যিখন চাদৰ লয়, সেই চাদৰখন আঁচলখন তললৈ পেলাই লয়, পিঠিটো সম্পূৰ্ণ পিঠিটো দেখুৱাই লয়, ব্লাউজৰ সৰু ৰছী এডাল লগোৱাৰ দৰে লগাই সৰুকৈ অকণমান লগাব, কিন্তু সম্পূৰ্ণ পিঠিখন দেখাই ফুৰে। ৰজক জমক যেন তাতকৈ আৰু সুন্দৰ পৃথিৱীত কোনো নাই, এনেধৰণৰ এটি চৰিত্ৰ আমাক দাঙি ধৰিলে। আজিও তেনে কিছুমান নাৰীয়ে তেনেধৰণৰ শৰীৰৰ পোছাক পিন্ধে আৰু সেই পোছাকসমূহৰ কথা আমাক কৈ গ'ল, কেনেকৈ মহাদেৱ শিৱ সেই পোছাকসমূহত ভ্ৰমিত হৈ পৰিব লগা হৈছে। আমাৰো এই যুৱচামেই হওক বা আমাৰ বিবাহিত পুৰুষেই হওক, আদি সেই পুৰুষসকল পৰাপক্ষত তেনে এগৰাকী লয়লাস নিজৰ শৰীৰৰ অংগী ভংগী দেখুৱাই দেখুৱাই যেতিয়া পুৰুষৰ সন্মুখত যায়, পুৰুষসমূহে তেনেকৈ মোহিত হ'ব লগা হয়। এই কথাৰ দ্বাৰা আমাক দাঙি ধৰিলে। আহকচোন ইয়াৰ পাছৰখিনি কেনেকৈ আমাক গুৰুজনাই, মাধৱ পুৰুষে, শংকৰ গুৰুজনাই, কৃষ্ণ প্ৰভু মাধৱ পুৰুষ ওলাইছে, শংকৰ গুৰুজনাই আমাৰ মাজত দিছে আৰু আমি কেনেকৈ সেই মোহিনীৰ বেমেজালি যান্তনাৰ পৰা আমি, সেই মায়াৰ মোহৰ, কামুক্তা নাৰীৰ মায়া মোহৰ পৰা আমি বাচিব পাৰোঁ, এই মহাদেৱ শিৱৰ চৰিত্ৰৰ দ্বাৰা আমাক বুজাবলৈ চেষ্টা কৰিছে কৃষ্ণ প্ৰভু। এ ৰাম শুক নিগদতি শুনিও ৰাজা পাছে, সৰক মুহিয়া কইনা এহি মতে আছে, ভান্তা খেৰি খেলান্তেহা তৰ পৰা পৰি, গৈলা গুটি পাছে কতো দূৰক ফৰি। এইটো দেখিছেনে, মহাদেৱ শিৱৰ লগত কিছু সময় খেল খেলিছে, গম পাইছেনে? যেনেকৈ আমাৰ কেতিয়াবা আগৰ ল'ৰাবিলাকে হেতালি খেলে, গম পাইছেনে? ঠিক তেনেকৈ এতিয়াও মানে কেতিয়াবা একেলগে বহি লুডু খেলে নে নেখেলে? এতিয়াও মানে সেই মহিলাগৰাকীৰ লগত, সেই যুৱতীগৰাকীৰ লগত, মোহিনীৰ লগত মানে লুডু খেলে। ঠিক তেনেকুৱা, সেই তেনেকৈ প্ৰেমত পৰে। এইখিনি কথা মহাদেৱ শিৱও পৰিছে। মানে তেতিয়া মহাদেৱ শিৱও কি হৈছে, এই ভণ্টা খেলিছে, খেল খেলিছে মোহিনীগৰাকীৰ লগত। কেতিয়াবা মোহিনী আহি খেলিছে,
এনেকুৱা কৰিছে আৰু মহাদেৱ শিৱই খেলিছে সেই গুটিটো গৈ দূৰত পৰিছেগৈ আকৌ মানে মহাদেৱ শিৱই উঠাই আনিবলৈ গৈছে এনেধৰণৰ কথা আমাক এতিয়া দিলে এৰাম তাক লাগি দেখি কইনা বেগ ধৰি যায় কটিৰ বখন নীলা উৰুৱাই বৈলতনু দাখবে কত গুপ্ত অংগ লাজে আঁঠু কাঢ়ি সাৱতি কহ ৰন্ত অংগ ভংগ কি কৰিলে যেতিয়া সেই গুটিটো পৰি গ'ল তাক উঠাবৰ কাৰণে মোহিনীগৰাকীয়ে ঘপককৈ উঠি যাওঁতে নিজৰ মানে শৰীৰৰ বস্ত্ৰ হলকি পৰিছে মোহিনীগৰাকী যেতিয়া শৰীৰৰ অংগ গুপ্ত অংগবিলাক ওলাই পৰিছে মহাদেৱে তাকেই দেখা পাইছে মহাদেৱৰ আগত তেনেকুৱাও মানে দেখুৱায় যে কি কেনেকৈ এই মহাদেৱ এই মোহিনীগৰাকীৰ কামাতুৰ নাৰীৰ প্ৰেমত মানে সোমাই গৈছে এই ৰূপটোৰ দ্বাৰা আমাকো বুজাইছে দেখিছেনে আমাৰ সন্মুখত সেই তেনেকৈ ঘূৰিব ভকতৰ সন্মুখত ঘূৰিব ভকতজনে সেইখিনিৰ পৰা বাছি চলিব লাগিব গম পাইছেনে যে এই মহাদেৱৰ দ্বাৰা আমাক দেখাইছে এতিয়া মহাদেৱক কিয় দেখালে আপোনাৰতো বেলেগ এজনকো দেখাব পাৰিলে হয় মহাদেৱক কিয় দেখালে দেৱাদী দেৱ মহাদেৱ নহয় জানো এই মানৱৰূপী জীৱটো এই মানৱৰূপী জীৱটো ইয়াত তলবিয়া হোৱা মানে শৰীৰ ওৱাব মানে আত্মা নহয় জানো গতিকে এই মানুহজনেই মহাদেৱ বেলেগ কোনো নহয় মানুহজনেই মহাদেৱ কাৰণ সংসাৰখনৰ ভৰণ পোষণ সংসাৰখনক তোলন কিবা কৰা কৰ্ম ঘৰখনৰ চলোৱা মেলা কোন হয় এই সংসাৰৰ জলাধান্তনা যিকোনো কৰ্ম এই মানুহজনেই বহন কৰিবলগীয়া হয় গতিকে সম্পূৰ্ণ ল'ৰা ছোৱালীকে ধৰি ঘৰৰ সমস্ত দায়িত্ব এইজনেই মানে দায়িত্ব ধৰে কাৰণে এখেতৰ নাম হ'ল মহাদেৱ যিজনে গোটেইখিনি দায়িত্ব বহন কৰে সেইকাৰণে মহাদেৱেই হৈছে সংসাৰৰ মানে পৰম বৈষ্ণৱ বুলি কৈছে সেইকাৰণে তেওঁৱে ধৰে কাৰ নাম ধৰিব যেতিয়া আমাৰ এই সন্তুলন হেৰাই যায় এই জীৱৰূপী মানুহৰ এই মহাদেৱৰূপী জীৱনৰ যেতিয়া আপোনাৰ সন্তুলন হেৰাই যাব সন্তুলনটো আনিবলৈ হ'লে মনৰ সন্তুলন আনিবলৈ হ'লে আমি ধ্যান কৰিব লাগিব কি ধ্যান কৰিব লাগিব ৰাম নামৰ ৰমণ কৰিব লাগিব ৰাম নাম ৰমণ কৰিলেহে আমাৰ মন মগজ সন্তুলন হ'ব কৃষ্ণ নাম জপিলেহে আমাৰ মন মগজ সন্তুলন হ'ব সেইকাৰণে কৈছে শিৱই ৰাম নাম জপি থাকে গতিকে আমি ৰাম নামত জপিব লাগিব মোহিনীগৰাকীয়ে সেই লয়লাস যেতিয়া দেখাব ৰাম ৰাম কৃষ্ণ কৃষ্ণ প্ৰভু মই কি কৰিব ওলাইছোঁ কিয় মোহিনীৰ এই মায়াৰ বেশত আমি পৰিব ওলাইছোঁ প্ৰভু আমাক ৰক্ষা কৰা বুলি নিজৰ মন মগজৰ সন্তুলন আনিব লাগিব আমি যদি সেইটো নানো তেনেহ'লে আমি ফচিবই লাগিব মহাদেৱ শিৱই ফচিছে মোহিনীগৰাকীৰ প্ৰেমত ক্ৰমান্বয়ে সোমাই গৈছে এই যেতিয়া কাপোৰ অংগ হলকি পৰিছে তাতে মহাদেৱ শিৱ তাত মানে কি হ'ল অংগবিলাক দেখা পাইছে তাতে আনন্দ লভিছে ভাবক এতিয়া সেই মায়াত আবদ্ধ হৈ গৈছে আমাৰো সেই তেনেকৈ আবদ্ধ হৈ যায় পুৰুষসকল ইমান ধুনীয়াকৈ আমাক এইখিনি কথা বুজাইছে এৰাম হুয়াকু যি জুমুৰি অংগ কহাতে ঢাকে লাজে চুইখ মুদি কটু অধুমুখে থাকে আৰু হুইবে লাগি ওচৰত নাই গাছ কৃষ্ণ সাক্ষ্য কৰি কটু তেৰ কৰি শান্ত পাছ আৰু দেহৰ পৰা যেতিয়া সেই কাপোৰ পৰি যায় তাই তেতিয়া সেই ঠাইত নাথাকে আৰু হাত সাৱটি দেহাটো লুকুৱাই তাই অংগটো লুকুৱাই সেই যি অংগ ওলাই পৰিছিল গুপ্ত অংগ সেইখিনি লুকুৱাই তাই দৌৰিবলৈ যায় দৌৰি আঁতৰি যায় তাত আৰু লাজুক ক'ত থাকিব যে সেই আঁতৰি যায় মহাদেৱ শিৱে তাতে মোহিত হৈ যায় আৰু গৈ পাছে পাছে সেই ধৰিবলৈ যায় মোহিনীগৰাকীক ধৰিবলৈ গৈ গছজোপাকে সাৱটি মাৰি ধৰে সেইজোপা এজোপা গছহে দেখা পায় পিছত সেইজোপা এজোপা গছ হয়গৈ গম পাইছেনে পাছত ঘূৰি চাই সেইজোপা এজোপা গছ এনেকুৱা আকৌ তাৰ পৰা অকণমান দূৰলৈ গৈ মোহিনী আকৌ হাঁহি দেখায় আকৌ হাঁহিলে দৰখন্ত ভাৱ শংকৰৰ মোহ হেতু দেখিল কইনাৰ গুপ্ত অংগ বিশেষেতু ভৈলন্ত বিমোহ মন মদনে দহয় পাৰ্বতীক লাগি এৰি লন্ত লাজ ভয় এনেকুৱা এটা হ'লগৈ
মহাদেৱ শিৱই সেই ৰূপটোৰ পাছত দৌৰোতে ধৰোঁতে কি হ'ল, গুপ্ত অংগবিলাক দেখোঁতে দেখোঁতে বিষকেতুৰ জন্ম হ'ল। গম পাইছেনে? তো সেই বিষকেতু যাক কোৱা হয় গজকেতু। আমি ভাওনা পাওঁনে গজকেতু উপাখ্যান, যে সেই মহাদেৱৰ অংশৰ যি বীৰ্য পৰি যায় তাৰ পৰা কাৰ জন্ম হ'ল, অসুৰৰ জন্ম হ'ল। এতিয়া এই মোহিনীৰ পাছত জন্ম হোৱাৰ, মোহিনীৰ পাছত দৌৰোতে দৌৰোতে এতিয়া বিষকেতু কিয় ক'লে? বটিকাই বি মূৰ্ধন্যই খ, বিষ মানে কি? আমি যিটো বি পান কৰোঁ, নহয় জানো? বিষ নহয় জানো এটা? তো এই বিষ পান কৰিলে মানুহজন থাকে জানো? নাথাকে নহয়। এটা বিষকেতু হৈছে আমাৰ মন মগজত এটা বিষাক্ত ভাৱ জাগিত হ'ল, মানে মোহিনীক মোক লাগিবই। যাৰ কাৰণে এতিয়া কৈছে পাৰ্বতী ওচৰত থাকোঁতেও লাজ কাজ এৰি দিছে যে মোৰ পত্নী এগৰাকী আছে, এৰি দিলে। তেওঁ মন মগজত এটা বিষ ভাৱ জাগিত হ'ল, অসুৰৰ ভাৱ জাগিত হ'ল। বিষকেতু, কেতু মানে হ'ল অসুৰ। যে আমাৰ মন মগজত এটা বিষৰূপী অসুৰৰ ভাৱ জন্ম হ'ল, যিটো ভাৱৰ কাৰণে সেই নাৰীগৰাকীক পাবৰ কাৰণে দৌৰি যাম। যে মহাদেৱ শিৱৰ এই মন মগজত বিষকেতুৰ জন্ম হ'ল। গতিকে মানে বিষকেতু মানে গজকেতুৰ জন্ম হ'ল। কাৰ? মহাদেৱ শিৱৰ পৰাহে জন্ম হ'ল এতিয়া গজকেতু। গম পাইছেনে? গজকেতু উপাখ্যান চালে গম পায়। তীখিৰাসুৰ তো আমাৰ মহাদেৱ শিৱৰ পৰা উলংঘ হৈ গৈছে সেইটো কাহিনীত। তো ঠিক তেনেকৈ মহাদেৱ শিৱৰ মানে বিষকেতুৰ জন্ম হ'ল। আমাৰ মন মগজত এই বিষকেতুৰ জন্ম হয়। আৰু মোহিনীগৰাকীৰ পাছে পাছে যোৱাৰ লগে লগে নিজৰ পাৰ্বতীও যে আছে এই কথাষাৰ লাজ কাণ এৰি দিলে। আৰু তেওঁ জীৱনৰ লাজ কাণ গ'ল, পাহৰি গ'ল। তাইহে মোৰ প্ৰেম বুলি ভাবে, ঘৰৰ নিজৰ পত্নীক পাহৰিয়ে গ'ল। ইমান ডাঙৰ কথা এতিয়া আমাৰ মাজত কৈছে। অগ্নিৰ সংযোগে যেন উতলিলা ঘিত, ধুস্মহ মদন বানে তনু জৰ্জৰিত, একো নেদেখন্ত কামা তোৰ ভৈলা বৰ, কন্যাৰ ধৰিবে মনে দিলে কলব। চব পাহৰি গ'ল আৰু গৈ পেলাই কন্যাক মানে কি হ'ল, পাবৰ কাৰণে কামাতুৰ ভাৱেৰে কন্যাক মানে ধৰিবৰ কাৰণে দৌৰি গৈছে। ওচৰত কি আহিছে কি নাই পাহৰি গ'ল। তেওঁ জীৱনত সেই নাৰীগৰাকী লয়লাস দেখা পাই সকলো পাহৰি যায়। আজিও হৈ আছে সেইটো, নিজৰ পত্নীৰ কথা পাহৰি যায়। তুমিয়ে মোৰ প্ৰিয়ে আহা, এই ভাৱ আহি যায়। তেনেকুৱা মহাদেৱ শিৱৰ হৈ গ'ল। খতমত কৰিবা যে গলে মুণ্ডমালা, কংকালৰ লকি পৰিল বাঘৰ ছাল, ভৈল উলংগ ততাক নচাৱে চাপৰি, দেখি পলাই বাকলৈলা কইনায়ো লবৰি। এতিয়া খটক মটক বাজিছে। কংকালবিলাকৰ যি মুণ্ডমালা মহাদেৱে পিন্ধি থাকে, সেই মুণ্ডমালাবিলাক খটক মটক লৰিছে। কঁকালৰ ভাগৰ ছাল হলকি পৰিছে, খবৰ নাই। আৰু উলংঘ হৈ কইনাগৰাকীক বিচাৰি ফুৰিছে। কইনাগৰাকীয়ে লাজতে তাৰ পৰা আকৌ পলাইছে। এইটো ৰূপেৰে মোক শেষ কৰিব। এতিয়া কইনাগৰাকী পলাইছে এতিয়া, কাৰণ প্ৰথমেতো কইনাগৰাকী মোহিনীয়েতো মুহি পেলালে, পাছত কইনাগৰাকী আঁতৰি যায়। সেইটো প্ৰেমত পৰি গ'ল, লাজ কাজ এৰি দিলে। এতিয়া ইয়াত মুণ্ডমালাই কি কৈছে আমাক গম পাইছেনে? মহাদেৱ শিৱই মুণ্ডমালা লৈ আছে। সংসাৰৰ যি বেমেজালিৰ যিবিলাক মাথাবোৰ, বোজাবিলাক, মায়াৰ বোজাবিলাক মহাদেৱ শিৱহে মালা হিচাপে লৈ ফুৰিছে। এই মায়াৰ বোজাবিলাক কোনে লৈ আছে? শিৱই লৈ আছে, এজন বৈষ্ণৱে। সংসাৰত কাৰোবাৰ ঘৰত বেমেজালি হৈছে, কাৰোবাৰ ঘৰত মানুহে কেতিয়াও যেতিয়া চাব দেই, বৈষ্ণৱ সেইজন মানে মহাদেৱ শিৱ সেইজন যে আজি এজন মানুহে ভকত বুলি ক'লে নিন্দা কৰে। ধৰি লওক এজন ভকত বুলি কৈ মানুহে খুব নিন্দা কৰে, কিন্তু তেওঁ ঘৰত যেতিয়া মানুহ এজন ঢুকালে, তেওঁ যেতিয়া পাপ এটা কৰিলে, কেতিয়াবা গোবধ হ'ল হাতত, কেতিয়াবা কিবা এটা হ'ল, তেতিয়া তেওঁ ঘৰখন উদ্ধাৰ কৰিবৰ কাৰণে বৈষ্ণৱৰ দৰকাৰ হ'ল, ভকতৰ দৰকাৰ হ'ল। তেতিয়া ভকতৰ বিনে ঘৰখন এটা শুদ্ধি নহয়। এতিয়া ভকত বিচাৰি ফুৰিলে,
তো অতদিনে ভকতকটো নিন্দা কৰিয়ে ফুৰিলা, সেইদিনা ভকতক লাগিল নহয় জানো? তো সেই ঘৰখনৰ যিখিনি পাপৰ বোজা, পাপৰ মুণ্ড মালাটো কোনে লৈছে? সেই ঘৰখনৰ বোজাবিলাক কোনে ল'লে? গৈ পেলাই যেতিয়া যিজনে আপোনাক বেয়াকৈ কৈ আছিলে, যিজনৰ ঘৰত পাপ হ'ল, সেই পাপৰ বোজাটো কোনে ল'লে? শেষত গৈ ভকতে ল'লে। সেই মানুহ ঘৰক উদ্ধাৰ কৰিলে। যিজনে আপোনাক বেয়াকৈ গালি দি আছে, যিজনে ভকতক বেয়াকৈ গালি দি আছে, ভকতে গৈ সেইজনৰ ঘৰকো উদ্ধাৰ কৰিলে, আৰু সেই ঘৰৰ যিটো পাপৰ বোজা, পাপৰ বোজাটো তেওঁ ডিঙিটো ওলমাই ল'লে। সেই পাপটোক কি কৈছে? একোটা মুণ্ডৰ লগত তুলনা কৰিছে। সেই মুণ্ডমালা লৈ আছে। কোনে লৈছে? শিৱই। এতিয়া মুণ্ডমালাবিলাক, সেই মালাবিলাক, পাপবিলাক, একোটা পাপ হিলি গৈছে থলক থলক, কাৰণ পাপ লৈ আছে নহয়। মহাদেৱ শিৱই যেতিয়া মোহিনীৰ পাছত দৌৰিছে, পাপবিলাক হিলি গৈছে, কাৰণ পাপ আছে নহয়, হিলিছে। আৰু সি যে এফালৰ পৰা থলক থলক কৰিছে, আৰু বাঘৰ ছাল মেৰিয়াই থকা তেওঁ ধৰ্ম, বাঘৰ ছাল হলকি পৰিলে, তেওঁ উলংগ হৈ গ'ল জীৱনত, একো নাই এতিয়া। সেইকাৰণে মুণ্ডমালাই খট খট কৰিছে, গম পাইছেনে? বাঘৰ ছাল হলকি পৰিছে, আৰু খেদি গৈছে তেওঁ কইনাক ধৰিবৰ কাৰণে, আহা পানেশ্বৰী বুলি। হাঁহিলা যে আৰোহন্ত ইগাছে সিগাছে, ভুল হুয়া শংকৰে খে দন্ত পাছে পাছে, হস্তিনী ক যেন মত হস্তি যায় খেদি, পলান্ত সুন্দৰী শংক ৰকলাগনে দি। আৰু সুন্দৰী পলাই গৈ আছে, শংকৰক লগ দিয়া নাই। আৰু এইজন মানুহৰ জীৱনতো সেইটো হৈছে, তেওঁ পকেটৰ ধন তেওঁ মহিলাগৰাকীয়ে খাই আছে, তেওঁ পাছে পাছে নিজৰ জীৱন উলংগ হৈ গ'ল। লোকৰ পত্নীগৰাকী, লোকৰ নাৰীগৰাকী, লোকৰ ছোৱালীগৰাকীৰ প্ৰেমত পৰোঁতে পৰোঁতে নিজৰ জীৱনৰ ধন টকা পইচা উলংগ হৈ গ'ল। কিন্তু তাইৰ পিছত লগ নিদিলে, বেলেগ এজনৰ লগত বিবাহ হৈ গুচি গ'ল, কিন্তু তেওঁ এনেও থাকি গ'ল। নিজৰ জীৱনটো, এই শিৱৰূপী মানৱ জীৱনটো, শিৱ বৈষ্ণৱৰূপী জীৱনটো, নিজৰ ধৰ্ম আছিল কি? লোকৰ পাপ যোনে বহন কৰে তেওঁৱেই শিৱ। তেওঁ ধৰ্ম হৈছে কাৰোবাৰ ঘৰ উদ্ধাৰ কৰা, গম পাইছেনে? কোনোবা এজনে তপস্যা কৰিছে হে মহাদেৱ বুলি, তাতে সন্তুষ্ট হয় তথাস্তু, হয়নে? তেওঁক বৰ দিয়া, তেওঁ সেইবিলাক কৰ্ম আছিলে, লোকৰ বেয়া বস্তুবিলাক হৰণ কৰা। সেইকাৰণে মহাদেৱৰ তৃতীয় চক্ষুৱে কি কৰে? সমস্ত জ্বলাই দিয়ে। কাক জ্বলায়? অসুৰবিলাকক জ্বলায়। কাক জ্বলায়? পাপক জ্বলায়। সেইকাৰণে কি কয়? সংসাৰ কৰোঁতা বুলি কয়। সংসাৰখনক নিয়ন্ত্ৰণ কোনে কৰে? শিৱ নহ'লে সংসাৰখন নিয়ন্ত্ৰণ নহ'ব। সংসাৰ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে শিৱ লাগিব। মুখিমূৰ কৰা কৰ্মকাৰ শিৱৰ। শিৱ কি মুখিমূৰ কৰে? বিবিলাক মুখিমূৰ কৰে। বি পান কৰিব পৰা শক্তি আছে যাৰ। পাপবিলাক তেওঁ মুখিমূৰ কৰে। তো তেনেকুৱা কি হ'ল? তেওঁ সেই ধৰ্মবিলাক, তেওঁ নিজৰ ধৰ্ম পাহৰি গ'ল মোহিনীগৰাকীৰ পাছে পাছে। তেওঁ নিজৰ ধৰ্ম, আজিও সেইজন লোকে নিজৰ গৃহস্থী ধৰ্ম পাহৰি গ'ল। হস্তিয়ে যেনেকৈ হস্তিনীৰ পাছে পাছে খেদি ফুৰে, ঠিক তেনেকৈ সেই লোকজনেও তেনেকৈ ঘূৰি ফুৰিছে। মহাদেৱ শিৱয়ো ঘূৰি ফুৰিছে, কিন্তু হস্তিনীয়ে লগ নিদিয়ে। যেনেকৈ মোহিনীয়ে লগ দিয়া নাই, তেওঁ এনেই জীৱনটো উলংগ হৈ যায়, ধন টকা পইচা শেষ হৈ যায়, কান্দিব লগা হয়, গৃহ সংসাৰ শেষ হৈ যাব লগা হয়, মাটি বাৰী বিক্ৰী কৰি শেষ কৰিব লগা হয়। শেষত মাটি বাৰীও বিকি দিয়ে সেই মোহিনীগৰাকীৰ পাছত গৈ গৈ। শেষত নিজৰ গাঁৱত থাকিব নোৱাৰা হয়, ৰাইজৰ মাজত মানে বদনামৰ ভাগি হয়। নিজৰ মানুহগৰাকীক লৈ, ল'ৰা ছোৱালীক লৈ আকৌ সেইখন গাঁৱৰ পৰা ওলাই গৈ বেলেগ এখন গাঁৱলৈ তেওঁ গুচি যাবলগীয়া হয়। কাৰণ সেইখন গাঁৱত তেওঁ স্থান নাইকিয়া হ'ল নহয়। মান সন্মান কেনেকৈ দেখুৱাব এতিয়া? তেওঁ গোটেই মান সন্মান গুচি গ'ল। সেই গাঁৱলৈ তেওঁ ঘূৰি আহিব পাৰিব নি? নোৱাৰে। আকৌ কেছ হ'ল, কেছত ফচিলে, নহয় জানো? বহুত ডাঙৰ মান সন্মান গুচি গ'ল। তো তেনেকুৱা মান সন্মান গুচি যোৱাৰ লগে লগে তেওঁ সংসাৰৰ ধৰ্ম গোটেই গুচি গ'ল, কাৰ মোহিনীৰ পাছত পৰাৰ লগে লগে। প্ৰাণ যায় শংকৰ কাম পাতে, মহাবেগে খোপাত ধৰিলা বাম হাতে, ৰহ ৰহ পানেশ্বৰী বুলি কৰি আলিংগন, মহাকাম ভুলে দিলা মুখত
চুম্বন। আপোনাৰ কি হ'ল, যেতিয়া পানেশ্বৰী তেওঁ গুচি গৈছে মোহিনী, বাওঁ হাতেৰে খোপাত থাপ মাৰি ধৰি চুলি কোচাত ধৰি টান মাৰি আনি আলিংগন কৰি মুখত চুম্বন কৰিছে। ভাবকচোন মহাদেৱ শিৱ ক'ত সোমাই পৰিছে মোহিনীৰ প্ৰেমত। আজিও সেইখিনিয়ে হৈ আছে। ইমান সুন্দৰকৈ আমাক দিছে যাতে আমি এইখিনিৰ পৰা আমি বাচি থাকোঁ। আৰি মুৰি কৰে কইনা নাথাকে থমকি, বাহুৰ মাজৰ পৰা পৰিলা হুলকি, দুনাই লৰ দিলা বিমু কতকে, পাছত দেখন্ত হৰে উলংগত বেশে। আৰু একদম মানে তাই নিজে গাৰ জোৰ দি ইফালে ইফালে হিলি মহাদেৱৰ হাতৰ পৰা গুচি গ'ল। আৰু দূৰত গৈ পেলাই দেখিছে মোহিনীগৰাকীও উলংগ হৈ আছে, উলংগ ৰূপত। এতিয়া ভাবকচোন, যেতিয়া নেকি শৰীৰৰ বস্ত্ৰ নাইকিয়া হৈ গ'ল, মান সন্মান থাকিব জানো? উলংগ হৈ গ'ল দুয়ো। দেখিছেনে মোহিনীয়ে কেনেকৈ মহাদেৱক মানে মোহিত কৰি নি তাত সোমাই গৈছে। নিজৰ শৰীৰৰ বস্ত্ৰ নাইকিয়া হৈ গ'লগৈ, গমেই পোৱা নাই যে ঘৰখনত কি হৈ আছে। এতিয়া উলংগ হৈ গৈছেগৈ। তাৰমানে এই বস্ত্ৰৰ, মোহিনীৰ বস্ত্ৰ মানে কি, সংসাৰৰ মায়াৰ মোহত পৰি পেলাই আমি কি হ'ল, গৃহ সংসাৰখন আমি কেনেকৈ ধৰি ৰাখিব লাগে, নিজৰ ধৰ্ম, মানৱৰূপী ধৰ্মটো আমি হেৰুৱাই পেলালোঁ। মান যাৰ হুচ আছে, যিজনৰ মান হুচ নাই সেইজন কেনেকৈ মানুহ হ'ল, হ'ল নে? এতিয়া তেওঁ মান হুচ নাইকিয়া হৈ গ'লে তেওঁ মানুহ নহয়। এতিয়া তেওঁ মান হুচ হেৰাই গৈছে, উলংগ হৈ গৈছে, ধৰ্ম নাইকিয়া হৈ গৈছে। পাকে ঘূৰবন্ত জান্ত শৰীৰ দেখাই, খনুৱাৰ হন্ত কইনা হাকি মোচা যাই, খনু ঘন স্তনৰ ভাৰ অচলে দেখাই জান্ত, ৰহ ৰহ বান্ধৈ বুলি শংকৰে শান্ত। আকৌ মহাদেৱে ৰ ৰ বুলি কৈছে। তাই নিজৰ দেহাটো, উলংগ দেহাটো দেখুৱাই দিয়ে, আকৌ ৰ ৰ বুলি কয়। নাহি চুটি বুদ্ধি যেন বাতুল লক্ষণ, নাৰীময় দেখন্ত সমস্ত বিক্ষগণ, দাৰুণ মদন বানে কৰে লতি ঘটি, কইনা বুলি ধৰি লন্ত বৃক্ষ কহাৱতী। আকৌ সেই তেনেকৈ দেখুৱাৰ লগে লগে দৌৰি গৈ হাবুত মাৰি ধৰে। দেখা পায় এজোপা গছ, তেওঁ চুটি জ্ঞান চুটি ইত্যাদি হেৰুৱাই গ'ল, বুদ্ধি চব হেৰাই গ'ল মহাদেৱৰ। আৰু হেৰাই গৈ কি হ'ল, গছকে কন্যা বুলি ধৰিবলৈ আৰম্ভ কৰি দিলে। ক'ত গুচি গ'ল দেখিছেনে, ক'ৰ পৰা ক'ত পাই গ'ল। এইবাৰ ৰখ প্ৰাণে চৰি যাইবি কৈ, শান্ত বিশ্ৰুতি কাম বানে মূৰ্ছা গৈ, এৰাম সুৰখ বদনে বান্ধৈ মোক দিও চুমা, কৰ আলিংগন কি কৰিবে পাৰে উমা। হে পানেশ্বৰী আহা, মোক সাৱটি ধৰা, মোক চুম্বন কৰা। তোমাৰ চুম্বন, তুমি মোক চুম্বন কৰিলে মোৰ উমাই জানো মোক কিবা কৰিব পাৰে? উমাই একো কৰিব নোৱাৰে, নিজৰ পত্নীগৰাকীয়ে একো কৰিব নোৱাৰে। পাহৰি গ'ল পত্নী, পত্নীকটো উধাই মুধাই গালিহে দিব, দি আছে আজিও। নতুন প্ৰেমত পৰি লৈ নিজৰ পত্নীগৰাকীক পাহৰি গৈ গালি দি আছে। মোৰ উমাইনো মোক কি কৰিব? কৃষকনে দেখ প্ৰাণে চৰি মোক লাগ, যেহি লাগে তাকে দিব পাৰো মুত মাগ, কৈলাসৰ পতি হুবু তোমাক অধিকাৰী, সেৱা কৰি থাকিবে
যতে দিব্য নাৰী মই কৈলাশৰ প্ৰতি তুমি মোৰ ওচৰলৈ আহা মোৰ লগত বিবাহ হোৱা তোমাক কৈলাশৰ অধিকাৰী কৰি দিম আৰু সকলো দিব্য নাৰীসকলে তোমাক প্ৰণাম কৰিব আহা উমাকো অতৰাই দিম সেই জেগাত তোমাক বহাই দিম বুলি কৈছে দেখিছেনে মানে সব দি দিম তোমাক এনেকুৱা কৰিলে গৃহ সংসাৰৰ সব তোমাক দি দিম এই কি হ'ল সুৰুচি আৰু সুনীতি নহয় জানো উত্তানপাত আৰু ধ্ৰুৱৰ এতিয়া উত্তানপাত যি মানে ধ্ৰুৱৰ বাপেক তেখেতে কি কৰিলে সুৰুচিৰ প্ৰেমত পৰি পেলাই সুনীতিক কতৰাই দিলে ঘৰৰ পৰা ঠিক তেনেকৈ ময়ো উমাক কতৰাই দিম তুমি আহা তুমি সেই কৈলাশৰ প্ৰতি তুমি অৰ্ধাংগিনী হৈ যাবা ঘৰখনৰ সমস্ত দায়িত্ব তোমাক দি দিম দি দিয়ে সৰু নাৰীক সব দি দিয়ে ডাঙৰগৰাকীক খেদি লাঠ মাৰি খেদি লদিয়াই দিয়ে ডাঙৰ পত্নীক পিটন দি দিয়ে তুমি মোৰ লগত থাকিব নালাগে গম পাইছেনে আছে তেনেকুৱা এতিয়াও আছে মাৰিছে নিজৰ ডাঙৰ পত্নীক মাৰিছে ল'ৰা পুত্ৰ সন্তানৰ সৈতে খেদি পঠিয়াই দিছে তই থাকিব নালাগে বুলি দ্বিতীয়গৰাকী আনি পেলাই তেওঁ আকৌ প্ৰিয় হে প্ৰিয়ে তুমি মোৰ লগত থাকা বুলি দ্বিতীয়গৰাকী আকৌ সেই আসনত বহাইছে আজিও বহাই আছে এইখিনি কথা আমাক এইখিনি দিছে নকৰিবো দণ্ডবাদ নপাৰিব গালি ময়ো দাস তোমাৰ থাকিব আজ্ঞা পালি পাৰ্বতীকো তোমাৰেখে কৰি দিব চেৰি আৰু জুনু পাৰ্ণেশ্বৰী মোক জাখ এৰি সেইকাৰণে কৈছে হেই পাৰ্ণেশ্বৰী আহা মই যিকোনো তোমাক দিব পাৰোঁ আৰু সকলো আজ্ঞা চবেই পালন কৰিব আৰু ময়ো তোমাৰ দাস হৈ যাম তুমি আহা মোৰ ঘৰলৈ পাৰ্বতীও তোমাক এৰি দিব তুমি চিন্তা কৰিব নালাগে হে পাৰ্ণেশ্বৰী তুমি ক'লৈ যোৱা আহা মোৰ ওচৰলৈ এইবুলি আকৌ মহাদেৱে কৈছে দেখিবে নোৱাৰে যেবে আমাৰ কুবেশ জটাক মুণ্ডৌতেবে দিও ক আদেশ অসৰ্প গোচাই পিন্ধিবো দিব্য অলংকাৰ মুণ্ডমালা গোচাই গলে আৰু হেমহাৰ দেখিছেনে মহাদেৱ শিৱৰ কি কি কৰ্ম আছিলে সব ত্যাগ কৰি দিম বুলি কৈছে কুবেশ সকলো এৰি দিম মোৰ দেখিবৰ কাৰণে মোৰ ৰূপটো কেনেকুৱা কুবেশ বেয়া মানে মুণ্ডমালা লগাই আছে গতিকে দেখিবলৈ মোৰ বেয়া হৈ আছে এই মুণ্ডমালা কাটি মই কি কৰি দিম মুণ্ডন কৰি দিম মোৰ মূৰৰ চুলি যিমান জটা আছে সব কাটি মই কি মুণ্ডন কৰি দিম ডিঙিৰ সৰ্পমালা দলিয়াই দিম সাপ মই নিপিন্ধো গম পাইছেনে মোৰ হাতৰ এই ডম্বৰু দলিয়াই দিম মোৰ গাৰ বস্ত্ৰ দলিয়াই দিম ডিঙিত সাপৰ জেগাত মই হাৰ পিন্ধিম মালা পিন্ধিম মোৰ যিটো ধৰ্ম সেইখিনি গুচাই দিম আহা তোমাক লৈ মই সুন্দৰকৈ তোমাক ৰাখি থম তুমি মোৰ দাস হোৱা নিজৰ ইয়াত মহাদেৱ শিৱই মুণ্ডমালা এৰি দিয়া জটা এৰি দিয়া জটা কাটি মুণ্ডন কৰি নিজেই মানে এটা ৰূপ সলনি কৰা এইখিনি তাৰ মানে কি মহাদেৱ শিৱৰ ধৰ্মই হৈছে জটাধাৰী তেওঁ জটা ধৰিবই লাগিব মহাদেৱ শিৱৰ কৰ্মই হৈছে সৰ্প ডিঙিত সৰ্প লোৱা মহাদেৱ শিৱৰ ধৰ্মই হৈছে মুণ্ডমালা লোৱা এই মালাবিলাক কৰ্মবিলাক তেওঁ নিজৰ নিজৰ ধৰ্ম সেই ধৰ্মটো তেওঁ এৰি দিম বুলি কৈছে বেলেগ ধৰ্ম ল'ম আজি কি হ'ল সেই তেনেকৈ অন্য এগৰাকী নাৰী বিবাহ কৰি পেলাই নিজ গৃহ ধৰ্ম এৰি পেলাই আন এটা ধৰ্মত সোমাই যায় নিজৰ ধৰ্ম ত্যাগ কৰি দিয়ে সেই নাৰীগৰাকীৰ কাৰণে ৰূপ চুপ চব ত্যাগ কৰি দিয়ে কাৰণ তুমিয়ে মোৰ মই তোমাৰ হৈ যায়গৈ এইটো কথা আমাক কৈছে তো মহাদেৱ শিৱই নিজৰ ধৰ্ম এৰি দিয়া মানে কি নহয় জানো নিজৰ জাতি কুলৰ ধৰ্মটো এৰি দিলে আজিও আমাৰ মানুহে কি হ'ল নিজৰ ধৰ্ম এৰি পেলাই আকৌ পৰস্থিতিত গৈ পেলাই তাত সোমাই আছে নিজৰ যিটো শুদ্ধ সত্যটোক এৰি মায়াৰ পাশত পৰি তালৈ গুচি গৈছে তেনেকুৱা কৰি আছে অবাঘৰ ছাল এৰি পিন্ধিব দেবা বখন ভস্ম গোচাই গাৱে ঘহু অগৰু চন্দন যেহি লাগে সেহি বোলা ঝান্তে মই কৰোঁ মুখ চাই নামাতা আতেখে মই মৰো যি লাগে তাকে দিম আহা
মোৰ ভস্ম ধূলা গুচাই মই তাত অগৰু চন্দন গহিম, তুমি মোৰ ওচৰলৈ আহা, কিন্তু তুমি মোক নমতাকৈ ক'লৈ গুচি যোৱা? আকৌ মহাদেৱ শিৱই কৈছে, কতনো কৰিলো তোৰ ঘোৰ অপৰাধ, এইবোৰ যেন কৰ বান্ধু বচন নবাধ, দান্তে খেৰ কামোৰো হবাত হাতে মেলি, তোৰ মূৰ হুক কীৰা কৌতূহলে কেলি। দেখিছেনে? হে বান্ধৈ, হে প্ৰাণেশ্বৰী, তেতিয়া আকৌ নহয় ইমানখিনি কৰিলোঁ, তুমি ক'ত গুচি গৈছা? গুচি নাযাবা, আহা, তোমাৰ লগত মই ক্ৰীড়া কৰোঁ, কৌতূহলে ক্ৰীড়া কৰোঁ বুলি কৈছে। তুমি মোৰ ওচৰলৈ আহা, দান্তে লাগিলে মই তুমি মোক ক'লে মই দাঁতেৰেও খেৰ তুলি দিম মাটিৰ পৰা, এনেকুৱা পৰ্যন্ত হৈ যাম, সকলো বস্তু এৰি দিম, বাঘৰ ছাল এৰি দিম, চব এৰি দিম, তুমি আহা, হে প্ৰাণেশ্বৰী আহা বুলি কৈছে। দেখিছেনে ক'ত গুচি গ'ল সেইজন মানুহ? নিজৰ কৰ্ম ধৰ্ম এৰিছে, চব পাহৰিছে, নিজৰ ৰীতি ৰীতি চব এৰি দিছে মোহিনীৰ বেশত সোমাই সোমাই। স্ত্ৰী বুলি বিষক ধৰত আংকুৱালি, দেখি আহা সন্ত নাৰী বেশে বনমালী, অনন্তৰে চক্ষু মেলি হৰে চাইলা পাছে, দেখন্ত নুহিকা কইনা ধৰি আছে গাছে। যেতিয়া স্ত্ৰী বুলি গৈ কাপোত মাৰি ধৰে, সেইজোপা গছ হৈ পৰে, আৰু তাকে চাই বনমালী ঈশ্বৰে হাঁহিবলৈ আৰম্ভ কৰি দিয়ে। আকৌ তেওঁ মানে কন্যাগৰাকী বুলি খেদি যায়, তাৰপিছত দেখে যে সেয়া কন্যা নহয়, মই গছ এজোপাকে সাৱটি মাৰি ধৰি আছোঁ। তাক এৰি সুন্দৰীক খেদন্ত দুনাই, যেন মত্ত হস্তি হস্তি নিকষে দি যাই, লাগনে দেৰমনিও পলান্ত লবৰি, মহাবেগে শংকৰেখে দন্ত ভৰি ভৰি। আকৌ হস্তিনীয়ে যেনেকৈ খেদি যায়, তেনেকৈ পুনৰ মানে গাপত মাৰি ধৰিবলৈ খেদি গৈছে। আকৌ তাতো তেওঁ লগ দিয়া নাই, আৰু শংকৰে তেওঁক প্ৰতিটো খোজে খোজে খেদি যাবলৈ আৰম্ভ কৰিছে। নাযায় অনুপোহায় মদ নৰউতপাতে, পাইলো পাইলো বুলি চাম্প দেন্ত হাতে, আলিংগিৰ আগে যেন চুৱে উৎস কুচ, অন্তৰ অন্ত কন্যা হৰ পৰিজান্ত মোচ। আৰু এনেকৈ হাত হাপত ঘপককৈ মানে ধৰে, আকৌ পালোঁ পালোঁ বুলি কৈ চিঞৰে, আলিংগন কৰে, আৰু উচ কোচ কৰি যায়, আৰু কন্যাক হৰে পালোঁ বুলি কৈ তাতে মূৰ্ছা যায়, নিজে নিজক পাহৰি যায়, অচেতন হৈ যায়। পুৰাতন শত্ৰু কাম দেবেশী দ্ৰপাই,
পহাৰন্ত পুষ্প বান দুনাই দুনাই মদনৰ হৰে হৰ হৃদয় ফুটি মহাদুখে মাটি তপা ৰন্ত লুটা লুটি আকৌ কামদেৱৰ বাণৰ দ্বাৰা তেওঁ পুনৰ কি হয় জাগিত হৈ যায় সাৰ পাই দেখে তেওঁ মাটিত বাগৰি আছে লুটি মুটি খাই আছে মিছা মিছিকে এতিয়া জীৱনটোত এনেই মানে মিঠা জীৱনত সেই মায়াত দৌৰি আছে আপোনাৰ বাপ চাওকচোন জীয়াই থকালৈকে যৌৱন থকালৈকে এই চেহেৰাৰ সৌন্দৰ্য আছে যৌৱন গুচি গ'লে এই চেহেৰা সৌন্দৰ্য নাই আৰু মিছাই সেইগৰাকীৰ চেহেৰাত মুহত মহাদেৱ পৰিছে লুটি পুটি খাইছে কাৰণ মাটিত পৰা একেটাই কথা চেহেৰা যেতিয়া আজীৱন নাথাকে মাটিত লুটি পুটি ধূলিত পৰি থকা মানে একেটাই কথা হৈ আছে আজীৱনটো এই দেহাটো নাথাকে সৌন্দৰ্যতা নাথাকে গতিকে যদি আজীৱন তোমাৰ ওচৰত এই সৌন্দৰ্যতা নাথাকে যৌৱনৰ সৌন্দৰ্যতা নাথাকে তেনেহ'লে এই সৌন্দৰ্যতাটো জানো চৈতন্য নহয় এই সৌন্দৰ্যতা কি হয় জ্বৰৰ কাৰণে জ্বৰ যেনেকৈ এটা সময়ত মাটিত পৰি পচি শেষ হৈ যায় নাইকিয়া হৈ যায় তেনেকৈ এই দেহৰূপী জ্বৰ হোৱাৰ কাৰণে পূৰ্বৰ যিটো সৌন্দৰ্য এটি শিশু এটাৰ গালখন যিমান থুপুকা যিমান ধুনীয়া সেই ৰূপটো থাকে জানো নাথাকে নহয় যৌৱনত আকৌ বেলেগ আহি যায় যৌৱনৰ যি সৌন্দৰ্যতা সেইটো থাকে জানো নাথাকে হেৰাই যায় ক'ত হেৰাই গ'ল যেনেকৈ মাটিত পৰিলে কাঠৰ ৰূপ নাইকিয়া হৈ যায় জড় বস্তুৰ মাটিত পৰি এদিন পচি নাইকিয়া হয় ঠিক তেনেকৈ এই সংসাৰ বননিত আমাৰ জড়ৰূপী দেহাৰ ৰূপ নাইকিয়া হৈ যায় আমি কিন্তু গম নেপাওঁ কিমান ডাঙৰ কথা এইটো এটা কিন্তু এই মাটিত তেনেকৈ পৰি আছে মহাপাপ প্ৰাণী বিধ তাকো কৃষ্ণ কৃষ্ণ কৰোঁ কটুঠি কন্যাকক ৰন্তকাও বাও আলি আঙ্গুলি মুখত কৰোঁ পালতীয়া চাও তোৰে সে কাৰণে কৰে মদনে দগধ মই যদি মৰো তুত লাগিবয়ে বধ কি ক'লে এবাৰ ভাবকচোন হয়নে কন্যাগৰাকীক কৈছে মোহিনীক কৈছে তুমি প্ৰাণেশ্বৰী মোৰ ওচৰত আহা তুমি যদি নাহা মই মৃত্যু হৈ যাম মৰি যাম আৰু মই মৰি গ'লে দায় কাৰ হ'ব তোমাৰেই হ'ব এফালে সেই মোহিনীগৰাকীৰ দায় হৈ জানো কতজন মৰি গৈছে কতজন মৰিছে নিজৰ পত্নী থাকোঁতো লোকৰ পত্নীৰ পাছফালে যেতিয়া লোকৰ পত্নীৰ পাছত যায় তেতিয়া সমাজৰ মাজত যেতিয়া যাৰ মান সন্মান গুচি যায় তেতিয়া শেষত গৈ মৰিব লগা হয় আৰু কিছুমানে সেইগৰাকীক নাপাই মৰি দিয়ে গম পাইছেনে সেইগৰাকীক নাপাই মৰি যায় তেনেকুৱা এটা হৈ যায় এইবিলাক কি হ'ল মায়াৰ বান্ধনত সোমাওঁতে নিজেই মানসিক বিকৃত বেমাৰত ৰূপত সোমাবলগীয়া হয় মানসিক বিকৃত হয় আৰু যেতিয়া মানসিক বিকৃত হয় তেতিয়া সি নাভূত নাচুত কৰ্ম কৰি দিয়ে লোকৰ যুৱতী এগৰাকীৰ প্ৰেমত পৰি আজিকালি দেখিছে নহয় যে এগৰাকী যুৱতীৰ প্ৰেমত পৰিছে আৰু সেই যুৱতীগৰাকীয়ে তোমাক প্ৰেম নকৰোঁ বুলি কোৱাৰ লগে লগে দাখন আনি ঘপিয়াই দিছে কাৰণ সি বিকৃত তাৰ মানসিকতাত বিকৃত সোমাই গ'ল গম পাইছেনে এই মায়াৰ মোহে তাক আৱৰি ধৰিলে সি অনুভৱ কৰিব পৰা নাই যে
জীৱনটো আমি এই যৌৱনতা আজীৱন নাথাকে, শুকাই যায়। এই যৌৱনৰ সৌন্দৰ্য আজীৱন নাথাকে। সৌন্দৰ্য যে কৰ্ম সৌন্দৰ্যৰ পাছত দৌৰিব লাগে, জীৱনৰ ছাকচেছফুল জীৱনৰ পাছত দৌৰিব লাগে। আমি জীৱনটো কেনেকৈ সফলতা কৰাব পাৰোঁ, মানুহৰ মাজত আমি কেনেকৈ একোজন পুৰুষ হ'ব পাৰোঁ, মানুহৰ মাজত এগৰাকী কেনেকৈ পুৰুষ হৈ জীয়াই থাকিব পাৰোঁ, কৰ্মৰ সৌন্দৰ্যতাৰ পাছত দৌৰা নাই। কেনেকৈ এগৰাকী লক্ষীক অৰ্জন কৰোঁ, লক্ষীক নানি মোহিনীকেই প্ৰেম বুলি ভাবিবলৈ গৈ মোহিনীৰ লগতে কাজিয়ালে। সেই মোহিনীক যেতিয়া সি কাটিলে, নিজৰ ভালপোৱাগৰাকীক কাটি মাৰিয়ে দিলে, যেনিবা পালে জানো? একো নাপালে। কি পালে? শূন্য পালে। তাৰ জীৱনৰো নহ'ল। আৰু সি মিছায়ে কাটি পেলাই নিজেই মায়া মোহত পৰি থাকিলে। তাইতো গুচি গ'ল। ক'ত পালেগৈ? আত্মাটো মৰণ নাই। সেই তাইৰ আত্মাগৰাকী গৈ ক'ত পালেগৈ? ভগৱন্তৰ লগত বিলীন হ'ল। কাৰণ ভগৱন্তৰ মায়া সেইটো। গুচি গ'ল, আহিছিল গুচি গ'ল। অলপ সময়ৰ কাৰণে ৰূপটো দেখুৱালে, তুমি কাটিয়ে দিলা যেনিবা। কি হ'ল? তাক জানো মাৰিব পাৰিলা? নাই মৰা। মৰিলা কোন? সেইগৰাকীক মাৰি তুমিয়ে মৰি আছা জীৱনটোৰ কাৰণে অনুতপ্ত কৰি। কিহৰ অনুতপ্ত কৰিলা? জীয়াই জীয়াই তুমি। তাইতো মৰিলে, মুক্তি পাই গুচি গ'ল, তাইক যেতিয়া কাটি দিলা। কিন্তু তুমি কি হ'লা? তাই সেই মোহৰ অনুতপ্তত এতিয়াও তুমি জীয়াই জীয়াই মৰি আছা এই পৃথিৱীত। কাটি কি লাভ লোকৰ ছোৱালী এগৰাকীক? নহয় জানো? এই কথাৰ তাৎপৰ্য বুজি নাপায় সি সেই মোহিনীৰ পাছত মৰে। লাষ্টত গৈ পেলাই লোকৰ ছোৱালী এগৰাকীক মাক বাপেকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰে, সি প্ৰেমত পৰি পেলাই আকৌ তাইক মাৰিবলৈ খেদি যায়। আজি প্ৰায় এনেকুৱা এটা হৈ আছে। কাৰণ সি বুজিয়ে পোৱা নাই যে সেইগৰাকীক কাটি মৰা মানে যে নিজেও মই এটা অনুতপ্ত জীৱনত মই ভুগি থাকিম। তাৰ পৰিৱৰ্তে যদি সেইগৰাকীক দেখুৱাই মই জীৱনৰ একোজন ছাকচেছফুল জীৱনৰ মানুহ হওঁ, তাইৰ প্ৰেমৰ আহুৰাক অস্ত্ৰ হিচাপে নিজক বনাই ল'ব লাগে। আৰু অস্ত্ৰ হিচাপে বনাই এজন শুদ্ধবান মানুহ হৈ পৃথিৱীৰ একোজন পবিত্ৰ মানুহ হিচাপে নিজক দেখুৱাই দিব পাৰিব লাগিব, যেতিয়া যাতে তাই সেই জীৱনটো পস্তায়। তেনেকুৱাহে দেখুৱাব লাগিছিল। গৈ পেলাই মৰিয়াই মাৰিবলৈ যায়। কিন্তু সেই মোহিনীৰ কথা কৰ্ম তেওঁলোকে বুজি পোৱা নাই। কাৰণ এই মোহিনীৰ ৰূপ কিছু সময়ৰ বাবেহে। সেইকাৰণে মহাদেৱ শিৱ তাত সোমাই পৰিছে, গমেই পোৱা নাই, নিজকে বোধ কৰাইছে। কিছুমান ল'ৰাই চাবচোন, ধুনীয়া ছোৱালীগৰাকীক বহুদিন প্ৰেম কৰিলে, লাষ্টত গৈ পেলাই ছোৱালীজনীৰ ঘৰতে গৈ ছুইচাইড কৰি আছে তেনেকুৱা। আমাৰ লগৰ এজন হৈ গ'ল, গম পাইছেনে? দৰং ডিষ্ট্ৰিক্টত আমি যেতিয়া আছিলোঁ, আমাৰ ইউনিটত, আমাৰ সেই কিউআৰটিৰ এজন ল'ৰা গৈ পেলাই সেই ভালপোৱা ছোৱালীজনীৰ ঘৰত গৈ পেলাই ওলমি থাকিলে। কিমান হেৰিয়ৰ গোটেই ভাই বন্ধুৰ অসুবিধা, আহি পেলাই ইটো সোধে সিটো সোধে, কেনেকৈ ওলাই গ'ল, কি নাই, নহয় জানো? এইবিলাক বহুত ডাঙৰ ৰিক্স এটা আহি যায়। তেতিয়া আমি মানে কি হ'ল, কিউআৰটিৰ পৰা ওলাই প্লাটন পালোগৈ। কিন্তু কিউআৰটিত সেই ল'ৰাটো পাছত আহিছিলে। এতিয়া কিউআৰটিৰ ল'ৰাখিনি তেনেকুৱা এটা মানে হেৰি শুনিব লগা হ'ল। ভাবকচোন, আমি তেতিয়া সেইটো ইউনিটৰে আছিলোঁ, লগৰ এজন তেনেকৈ হেৰি হৈছে। তো সেইবিলাক ভাবিলে আচৰিত কথা। সেইকাৰণে কি হ'ল, আমি সেইবিলাকত থাকিব নালাগে। সেইবিলাক মুখ কিছু সময়ৰ কাৰণে। সেইটোৱে মহাদেৱ শিৱই কি সেই পাৰ্ণেশ্বৰী, মই মৰি যাম নহ'লে তুমি আহা, সেইবোৰ কথা নেকি? নহয় জানো? এইটো কাৰণ তেওঁ কি হেৰুৱাই দিলে? জ্ঞান বুদ্ধি বিবেক হেৰুৱাই দিলে মোহিনীগৰাকীৰ পাছত। এই মহাদেৱ শিৱৰ এই কথাখিনিৰ দ্বাৰা আমাক বুজাই আছে যে আমিও এই মোহিনীগৰাকীৰ পাছত জ্ঞান বিবেক আমি যাতে হেৰুৱাই দিব নালাগে। মহাপাপী প্ৰাণী বধ তাকো শংকা নাই, কোনোবা দিবা সুখ আমাক মৰাই, এইবোৰ পাপ চাপাখি কৰো আলিংগন, তুহাৰ সফল হৌক এৰূপ যৌৱন। কি ক'লে দেখিলেনে? তুমি মোক এই জীয়াই জীয়াই মাৰি লাভ নাই, আহা তুমি মোৰ ওচৰলৈ আহা, এই যৌৱনৰ ৰূপটো মোক দিয়া, আৰু তুমিও এই যৌৱনকালৰ যৌৱনতাক উপভোগ কৰা। আছে তেনেকুৱা কিছুমান পুৰুষ, ক'লে ন, যে কৈছে যুৱতীগৰাকীক তুমি আহা,
নিজৰ পত্নী আছেই। তাৰপিছত কৈছে তুমি আহা, তোমাৰ এই যৌৱন কালটো উপভোগ কৰা। যৌৱন কি? মই তোমাক সেই যৌৱনৰ আসক্তি আগবঢ়াই দিম। এই যৌৱনৰ উপভোগটোৰ কাৰণে তুমি মৰি থাকিব নালাগে, তুমি মোৰ ওচৰত আহা, মই তোমাক দি দিম। তেনেকুৱা পুৰুষো আছে, মিঠা মিঠা বাণেৰে কৈ আছে আকৌ। এৰাম নেদেখয় কেবে কি কাৰণে কৰা লাজ, নাহি আন পুৰুষ নিৰ্জন বন মাজ। তই যেবে নাখ আপুনি চাপুকুল, এহি বুলি লাখে লাখে হুয়া জন্ত ভুল। তুমি যদি নাহা মই সেই পাণেশ্বৰী তোমাৰ ওচৰলৈ ময়ে যাওঁ। এনেকৈ মহাদেৱ শিৱই পুনৰ তাইৰ ওচৰলৈ চাপি যায়, ভুল হৈ যায়। দেখি হাঁহি সুন্দৰী পলান্ত লাগনে দি, নজা নজা বুলি বিষকেতু যাই খেদি। গিৰি গুহা বন নদ নদী সৰুবৰ, খেদিয়া ফুৰন্ত হৰ দীপ দীপান্তৰ। আৰু এই কথা কৈ মোহিনীক খেদি 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 দ্বীপ বিভিন্ন পৰ্বত মালা ইত্যাদি পাৰ হৈ গৈছে, একো এৰা নাই। আছে ঋষিগণ আশ্ৰমত যত যত, পলান্তে দেখন্তে দুয়ো প্ৰৱেশিলা তাত। মদনৰ পীৰে এৰিলা হৰে লাজ, দেখিয়া ফুৰন্ত আশ্ৰমৰ মাজে মাজ। সেই পৰ্বতেদি যাওঁতে যাওঁতে ক'ত পালেগৈ? এখন ঋষি আশ্ৰম। ঋষি আশ্ৰমেদি মোহিনী পলাই গ'ল। সেই ঋষি আশ্ৰমেদি মহাদেৱ শিৱই শৰীৰত বস্ত্ৰ নথকাকৈ উলংগ হৈ গুচি গৈছে। মুহত পৰোঁতে পৰোঁতে লাজ কাজ এৰি দিলে। গম পাইছেনে? এতিয়া ঋষি সমাজত সোমালে। এই কথাখিনি গৈ গৈ ভকতৰ কাণতো পৰিলে। তেওঁ মোহিনীৰ পাছত দৌৰোঁতে দৌৰোঁতে এতিয়া মহাদেৱৰ কৰ্মখিনি কাৰ ঋষি সমাজত পৰা মানে যে আমুক নামৰ মানুহজন বোলে আমুকৰ পত্নীৰ মাজৰ লগত প্ৰেম, আমুকৰ ছোৱালীৰ লগত প্ৰেম। এই কথা গৈ 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 গাঁৱৰ যিখন আটাইতকৈ বিশাল কিবা এটা সমাজত অঘটন ঘটিলে যিয়ে সেই সমাজখন উদ্ধাৰ কৰে, সেই মানুহজনে সেইবিলাকে হৈছে ভকত, যিয়ে সকলো সমাধান কৰে। তেনে জ্ঞানী লোকৰ মাজতো এই কথা চৰ্চা হ'ব ধৰিলে। তাত সোমাই যোৱা মানে তাত চৰ্চা হ'ব ধৰিলে। কিন্তু তথাপি জ্ঞানী লোকৰ কথাত মহাদেৱ শিৱৰ আন্ধাৰ নাই। তেওঁলোকৰ সন্মুখেদিও আজি এতিয়া মানে এনেকুৱা পৰ্যায় পালেগৈ, তেওঁ প্ৰেমত পৰোঁতে পৰোঁতে সকলোৰে সমাজৰ মাজত তেওঁ কি হ'ল? নিজৰ কৰ্মটো দেখুৱাবলৈ লাজ নকৰা হ'ল যে তাইকে লাগে। গোটেই সমাজে গাবলৈ ধৰিলে, তথাপি লাজ চৰম নাইকিয়া হৈ গ'ল। আৰু এতিয়া ঋষি বামুণৰ মাজত পাই গ'ল। আউল জাল হুয়া চক্ষু ঢাকে যতে, বিবেক খেদন্ত হৰে হুয়া উলংগতে। দেখি সি পত্নীগণে হাসে নিৰন্তৰ, কটু মুখে বস্তু দিয়া পখে অভ্যন্তৰ। সেই ঋষি মুনিসকলৰ পত্নীবিলাকে এইখিনি কথা কৈ কৈ ঘৰৰ ভিতৰত সোমাই যায় আৰু হাঁহে যে মহাদেৱ শিৱ এনেকুৱা হ'ল। যে কওঁতে কওঁতে কি হ'ল? লাহে লাহে আমাৰ মাজত যেতিয়া সোমাই গ'ল, তেতিয়া আমুকৰ পত্নীও গালে, তাৰ পত্নীও গাব ধৰিলে যে আমুকে বোলে আমুকৰ আলোচনা হ'ল আৰু যে আমুক নামৰ মানুহটোৱে আমুকৰ জীয়েকৰ লগত প্ৰেমত পৰিলে, আলোচনা হৈ গ'ল। আৰু সেই গৰাকীৰ লগত যেতিয়া ঘূৰিছে, একেলগে ঘূৰে, চাইকেলখন লৈ ঘূৰা হ'লগৈ সেই মোহিনীগৰাকীৰ লগত, তেতিয়া কৈছে চবেই দেখি দেখি লাজ পাইছাচোন, নিজৰ মানুহজনী থাকোঁতেও ই এইখিনি কাম কৰিবলৈ আৰম্ভ কৰি দিলে। তাই যেতিয়া ওলাই যায় তেতিয়া সিও ওলাই যায়। এনেকুৱা হ'ল কি নহয়? এতিয়া মানুহগৰাকী থাকোঁতে সকলোৱে এইখিনি ক'বলৈ ধৰিলে। অ ৰাম উন্নত পাগল কিনো ভৈলা মহাদেৱ, কেন মতে তাংক সুৰা সুৰে কৰে সেৱ। ঔ লগ লংগতে খেদন্ত কাহাৰ বহু জীৱ, লাজ কাজ মৰ্যাদা এৰিলে সদা শিৱ। লাজ কাজ মৰ্যাদা সকলো এৰি দিলে, চব ত্যাগ কৰি দিলে। গম পাইছেনে?
উলংগতে কাৰোবাৰ বৌক খেদিছে, কাৰোবাৰ জীৱক খেদিছে, এনেকুৱা হ'লগৈ, চব হেৰুৱাই দিলে। এহি মতে জুমা জুমি শাখে হবে সখী, ঋষিগণে শংকৰক কামাতুৰ দেখি, বিষ্ণু বিষ্ণু স্মৰীয়া হবে চপৰাইল মাথ, কিনো বিপৰ্যৰ ভুল গৈলা ভোলা নাথ। আৰু সেনেকৈ কৰি গৈ গৈ এই সকলো ঋষিমুনিয়ে কৃষ্ণ কৃষ্ণ ক'ব ধৰিছে, কি মহাদেৱৰ কি গতি হৈছে, কেনেকুৱা অৱস্থাত পৰিছে, তেওঁ এতিয়া কাম নাই আৰু। এতিয়া ভাই বন্ধুসকলেও জুমা জুমি কৰি চাইছে, এতিয়া যেতিয়া লগত যায়, ঐ গৈছে গৈছে সি গৈছে বুলি, আৰু ভাই বন্ধুসকলে জুমা জুমি কৰি চাইনে নাচায় কওকচোন? যদি আমি হবে কোনোবা এগৰাকীৰ যুৱতীৰ প্ৰেমত পৰি যাওঁ, নহয়নে? কোনোবা এগৰাকী নাৰীৰ প্ৰেমত পৰি যাওঁ, গোটেই ভাই বন্ধুৱে পাছত জুমা জুমি কৰি চাই পেলাই ক'ব, সেই হাল গৈছে দেই, জুমা জুমিকৈ চাব, তাৰ হাঁহিব, ইটো সিটো কথা ক'ব। তাৰপিছত হে প্ৰভু, নিজৰ মানুহজনী থাকোঁতে এই মানুহটো কি অৱস্থা হৈছে চাচোন, কাৰ প্ৰেমত পৰিবলৈ তাৰ কাম নাইনে, এনেধৰণৰ আলোচনা নকয় জানো? এইবিলাক আলোচনা কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু। তো সেই বন্ধুবিলাকে সেই তেনেকৈ কৈছে, ঋষিমুনিসকলে কি হ'ল হে প্ৰভু, মহাদেৱ কি কামাতুৰ ভাৱত পৰিল, কাম নাই আৰু, মানুহজনী থাকোঁতেও তেওঁ আকৌ সেই কাম লোকৰ ছোৱালীগৰাকীৰ কামাতুৰ ভাৱত পৰিছে, চাচোন লগতে লৈ লৈ ঘূৰি ফুৰিছে সেইগৰাকীক, নহয়নে? তথাপি তেওঁ মানে ভোলানাথে ভুল গুচি গ'ল, পাহৰিয়ে গ'ল, ভোলানাথৰ কোনো মনত সচেতনতা নাই। তাৰমানে আমি হবে যদি তেনেকৈ পৰিলোঁ, আমাৰো জ্ঞান চুটি বুদ্ধি চব হেৰাই গ'ল, পাহৰিয়ে গ'লোঁ। কেহু বোলে শংকৰৰ কোনে মায়া বুজা, পাইদু অৰ্ঘ্য আশা আগ বাৰী কৰোঁ পূজা, এহি বুলি উঠি জান্ত কটু মুনিগণ, লৱৰন্ত কৰ জোৰে বুলিলা বচন। কিছুমানে সেৱাকাৰী মহাদেৱক কৈছে, ক'বলৈ আৰম্ভ কৰিছে, সেই মুনিসকলে তুমি এইবিলাক কাম নকৰিবা, এইটো ভাল কথা নহয়। কেতিয়াবা কিছুমানে বুজায়ো আহে নহয়, তা আমাৰ সবক বুজাবলৈও তেনেকৈ ডাঙৰ মানুহ আহিব, ঐ তই এইখিনি ভুল কাম কৰিছ দেই, এইটো নকৰিবি, সাৱধান বান্ধি দিয়ে নে নিদিয়ে? তেনেকুৱা ভকত আহিছে, বুজাইছে। এই মহাদেৱৰ চৰণত পৰিবা, তুমি নিজেই ইমান জ্ঞানী, তুমি নিজে এজন বৈষ্ণৱ পণ্ডিত, তুমি ভাগৱত পঢ়ালোঁ, মানুহৰ আগত জ্ঞান দিয়া, ক'ব নহয় আপুনি দেখোন প্ৰভু নিজে ভাগৱতৰ জ্ঞান দিয়ে, আকৌ আপুনি আজি এনেকুৱা প্ৰেমত পৰিছে, এইটো ভাল নেদেখে নহয় প্ৰভু, ইয়াৰ পৰা আঁতৰি থাকক, এনেধৰণৰ কথা নকয় জানো? তো এইবিলাক হৈ আছে মানে। তে মুনিসকলেও তেনেকৈ সেৱা ধৰিছে। তুমি চৰাচৰ গুৰু জগতৰে বাপ, সৰ্বজন হৈয়া কোনে কাৰ মহাপাপ, ক্ষণয়ে কবি চাম কৰা আমাৰ থানত, যতে কবুলন্ত মনে নপখে কাণত। ঋষিমুনিসকলে কৈছে, তুমি জগতৰ গুৰু হে প্ৰভু, তুমি এইবিলাক মহাপাপী কামবিলাক কিয় কৰিছা? কিছু সময়ৰ কাৰণে আমাৰ আশ্ৰমত আপুনি আৰাম লওক, এই কথাষাৰ কৈছে। কিন্তু মহাদেৱৰ কাণত সেইখিনি সোমোৱা নাই আৰু, তেওঁ ধান্দা হৈছে মোহিনীগৰাকী। তো তেনেকৈ অহাৰ লগে লগে কিছু সময় আমিও ধৰি লওক গৈ পেলাই কাৰোবাৰ ওচৰত বহিলোঁ, মোহিনীৰ প্ৰেমত পৰিছোঁ। তেতিয়া কি হ'ল, সেই বন্ধুবৰ্গই কৈছে, এইবিলাক কথা ভাল নহয় নহয়, এনেকৈ ঘূৰাটো ভাল নহয় নহয়, বহুত ইংগিত দি পেলাই বচাবৰ কাৰণে এইখিনি কথা ক'বলৈ আৰম্ভ কৰে। কিন্তু আমি হবি সেইখিনি কাণ সাৰ নকৰি সেই নাৰীগৰাকীৰ পাছে পাছে দৌৰিবলৈ আৰম্ভ কৰি দিছোঁ। তেওঁলোকে বুজোৱাৰ পিছতো মহাদেৱৰো তেনেকুৱা হৈছে। বাপ আপোনাৰ কিবা অসুবিধা হৈছে নেকি? ৰমণী হৰিলা চিত কামে হুয়া ভুল, নুশুনন্ত হৰে ঋষি সমস্তৰ বোল, কামিনীৰ পাছে ফুৰন্ত লবৰি, গাঁও দেখাই সুন্দৰী পলান্ত ভৰি ভৰি। আৰু সেই কামিনীৰ পাছে পাছে মহাদেৱে ফুৰিবলৈ আৰম্ভ কৰি দিছে, সকলো কাৰো কথা শুনা নাই, আৰু সেই ৰমণীৰ কথাতে তেওঁ ভুল গৈ আছে। লগৰ সমনীয়ে যিমান ক'লেও কাণসাৰ নিদিয়া হৈ গ'লোঁ, ধৰি লওক আমি হবে কাণসাৰ নিদিয়া হৈ গ'লোঁ। খালি তাইৰে মনত পৰিছে, কি কৰিছে, তাই কি খাইছে, এনেধৰণৰ কথাৰ মনৰ ভাৱত বাৰম্বাৰ সোমাই গৈছে, আৰু ক্ৰমান্বয়ে তাই আঁতৰি গৈ আছে। মহাদেৱৰ পৰা পইচাহে লাগে,
লুটি আছে নহয় জানো, জীৱনটো লুটি আছে, সেইটো কথা কৈ আছে যে এই কামাতুৰ নাৰীসকলৰ পাছত তেওঁ গৈ আছে, নি আছে, গম পাইছেনে? এই বস্তুটো আমাৰ সবৰ গোটেই জীৱনৰ ঘৰ অলংকাৰ চব বিকি শেষ কৰি দিছে। মানে বাঘৰ ছাল পেলাই দিয়া মানে কি হ'ল, আমাৰ সবৰ যদি সোণৰ আঙঠি আমাৰ আছিলে তাকো বিকি দিলোঁ, মানে বাঘৰ ছাল পেলাই দিলোঁ, নহয় জানো? আমাৰ সবৰ যদি সোণৰ চেন আছিলে সেইডালকো বিকি দিলোঁ। কাৰ কাৰণে? সেই ৰমণীৰ কাৰণে। লোৱা। কিন্তু নিজৰ পাৰ্বতীক কোৱা নাই কি কৰিলোঁ, ঠগি দিব, গম পাইছেনে? দিনে দিনে তেনেকুৱা। তাৰমানে নিজৰ ডিঙিৰ সৰ্পমালা এৰাই দিম, তাৰমানে কি ডিঙিৰ সোণৰ চেণ্ডাল বিকি দিছে ৰমণীগৰাকীৰ কাৰণে। এনেধৰণৰ কৰ্ম আহি পৰিছে। নপাৱন্ত লাগ নাহি কয় সুখ শান্তি, দেখন্তে দেখন্ত হৰ ভৈল আহাৰ শাস্তি, উগুল থুগুল চিত্ত মদনে বিকল, বহিবে লাগিলা শংকৰৰ বিন্দু জল। আৰু উগুল থুগুল হৈ মহাদেৱ শিৱ তেনেকৈ বহিব লাগিলে, আৰু মহাদেৱৰ পৰা বিন্দু জল পৰিবলৈ আৰম্ভ কৰিছে উগুল থুগুল হৈ। হস্তিনী কখেদন্ত হস্তিৰ যেন শোভে, যেন গিৰি ক্ষীৰ গেৰু ধাৰা বয়ে, হেহিমত শংকৰৰ বিন্দু যায় পৰি, দেখি ঋষি গণে আঁতৰিলা তাংক এৰি। তেনেকৈ মহাদেৱৰ যি কামাতুৰ ভাৱৰ বিন্দু পৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া ঋষিমুনিসকলে নাই নহ'ব, ইয়াৰ লগত থাকিলে নহ'ব, আমি আঁতৰিব লাগিব। ঋষিসকল আঁতৰি গুচি গ'ল। পিঠি দিয়া কটু হোম ৰন্তেৰা মৰাম, মহাযোগী শংকৰ এনে হেন কাম, এই বুলি ঋষিগণে জান্ত ঘৰা ঘৰি, হোমৰন্ত ঋষি কেশৰ ৰাম কৃষ্ণ হৰি। আৰু সেই ঋষিসকলে ৰাম কৃষ্ণ কৈ পেলাই ঘৰা ঘৰি গুচি গৈছে। মহাদেৱ শিৱৰ এনেকুৱা কাম জীৱনত আৰু দেখা নাই দেই, হয়নে প্ৰভু? একোজন শিক্ষক হৈ পেলাই যেতিয়া কামাতুৰ নাৰীৰ পিছত পৰি যায়, সমাজখনৰ মহাদেৱ শিৱ একোজন জ্ঞানী আৰু গুৰু বুলি কৈ গ'ল। তাৰমানে মহাদেৱ শিৱক জ্ঞানী আৰু গুৰুৰ লগত তুলনা কৰিছে। একোজন শিক্ষক যদি তেনেকুৱা ছাত্ৰীৰ লগত, নিজৰ কোনোবা লোকৰ পত্নীৰ লগত যদি শিক্ষক এজন তেনেকুৱাত পৰি যায়, তেনেহ'লে সেই শিক্ষকজন কেনেকুৱা হ'ব? তো তেওঁক বুজাবলৈ অহা সকলো ঘৰা ঘৰি গুচি গ'ল। এই কি হ'ল এইটো? মাষ্টৰ যা, ফচিলেও ফচ, তই পৰিলেও পৰ যা, তেনেকৈ এৰি থৈ গুচি যায়। সেই তেনেকৈ শিক্ষকসকলো হয়, বা কোনোবা কৰ্মচাৰী, পদাধিকাৰী কৰ্মচাৰী এজন, তেওঁকো এইটো ৰেংকত ধৰিব পৰা যায় মহাদেৱ শিৱ। তো মহাদেৱ শিৱ কাৰণ তিনি তলকীয়ৰ গুৰুসকলৰ গুৰু নহয় জানো, বৈষ্ণৱ গুৰু। গতিকে এই মহাদেৱ শিৱ তেনেকুৱাত পৰিছে মানে আমাৰ একোজন পদাধিকাৰী চাকৰিয়াল, তেওঁ যদি কোনোবা এগৰাকী নাৰী প্ৰেমত তেনেকৈ পৰিছে, সেই নাৰীগৰাকীক কেইদিনমানৰ পিছত দেখিব তেওঁ সেই পদৰ মৰ্যাদা যায়েই নাৰীগৰাকীৰ মুখত। নাৰীগৰাকীটো গুচিয়ে যায়, অলপ দিন তাইৰ লগত খেল ধূল কৰি আঁতৰি যায়, তেওঁৰ পদৰ মৰ্যাদা যায়, ছাছপেনশ্যন হয়, কিবা হয়, ফচি থাক। লাষ্টত গৈ পেলাই ইজনে আহি পেলাই ইটো কথা ক'ব, সিজনে সিটো কথা ক'ব। কোনোবাই যদি কাৰোবাক ৰেপ কৰিছে তেনেহ'লে মোক ক'ব, তেওঁ ধোঁৱা ছটাই দিম, নহয় জানো? ইজন অফিচাৰে আহি পেলাই তেনেকৈ ক'ব। তো জীৱনত তেনেকুৱা এটা সমস্যাত তেওঁ তেনেকুৱা ফচিব লগা হৈ পৰে। তো একোজন পদাধিকাৰী হোৱাৰ লগে লগে তেওঁ কিমানখিনি জ্ঞানৰ যোগ্য, পদৰ অধিকাৰ, তাৰমানে তেওঁ জ্ঞানৰ কিটো যোগ্য, তেওঁ কি জ্ঞান ব্যৱহাৰ কৰিব লাগে, কেনেকৈ চলিব লাগে, সেইখিনি তেওঁ নিজক পাহৰি যাব নালাগে, সেইখিনি কৰ্ম কৰিব লাগে। যদি মোহিনীৰ মায়াত পৰি পেলাই যদি সেইটো মৰ্যাদাটো পাহৰি যায়, তেনেহ'লে জীৱনটো শেষ। এই কথাটো কৈছে, সকলোৱে সেই মৰ্যাদাটো ধৰি ৰাখিব লাগে। তথাপি খেদন্ত হৰ হুয়া উলংগত, পাক ফুৰি পাইলা গয়া বৈকুণ্ঠ নিকট, পৰিয়া আন তাইল দেৱে বিন্দু আছে যত, তেবে খেছে তন ভৈল হৰৰ গাঁৱত। আৰু বৈকুণ্ঠত গৈ যেতিয়া বৈকুণ্ঠ পালেগৈ, যেতিয়া হৰৰ বিন্দু পৰিছে, তেতিয়া চেতন আহিছে, মোৰ কি হৈছে। যেতিয়া তেওঁক এৰি গ'ল, তেওঁৰ কথাৰ যেতিয়া বিন্দু পৰি গ'ল, যেনি তেনি মানে যিবোৰ তেওঁ কৰ্ম কৰিলে, এই কৰ্মৰ গুণবিলাক য'তে ত'তে গৈ গৈ বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠ মানে এতিয়া কি? য'ত ডাঙৰ ডাঙৰ বৈষ্ণৱ গুৰুসকল থাকে, ডাঙৰ ডাঙৰ লোকসকল থাকে,
শেষত যেতিয়া তাত পোৱাৰ লগে লগে এই ল'ৰাজন কি হ'ল, আনৰ জীয়েকৰ লগত প্ৰেমত পৰিছিল বুলি কেছ ঠুকি দিলে। তেওঁ চাকৰি যেতিয়া ছাছপেনশ্যন বুলি যেতিয়া লিখি দিলে, তেতিয়া তেওঁ হুঁচ আহিছে। কোনে লিখিলে? বৈকুণ্ঠৰ গৰাকী। কাৰণ পদাধিকাৰৰ পদৰ যিজন মুখ্যজনৰ যেতিয়া কাণত পৰা মানে কি হয়? বৈকুণ্ঠত পোৱা মানে কোন? আমাৰ যিজন মুখ্য অধিকাৰী, তেওঁ কাণত যেতিয়া পৰিছে কি লিখিলে? তেওঁ ছাছপেনশ্যন। তেতিয়া তেওঁ হুঁচ আহিছে। মহাদেৱ শিৱৰ তেতিয়া বৈকুণ্ঠত কি হ'ল? জ্ঞান ঘূৰি আহিছে। মই কি কৰিলোঁ গম পাইছেনে? জৈতে জৈতে শংকৰৰ বিন্দু পৰি গৈলা, ভূমি গুচিত এখনে সুবৰ্ণময় ভৈলা, যত তথ বৃক্ষলতা বিন্দু ছটা চুৱে, কাষ্টগুচিত এখনে সুবৰ্ণময় হুৱে। আৰু মহাদেৱ শিৱৰ এইবিলাক য'ত য'ত পৰিলে তাত একোটা বিন্দু য'ত পৰিছে তাত সুবৰ্ণময় মানে ৰূপ আৰম্ভ হৈছে। ইয়াৰ আগৰখিনিত আমাৰ যিখিনি কামাতুৰ নাৰীৰ লগত আমাৰ সংগ কি হয় সেইখিনি কথা আমাক বুজালে। এতিয়া কৈছে মহাদেৱ সংসাৰৰ যিজন মহাদেৱ, তেওঁৰ এই বীৰ্যৰ দ্বাৰাই এই পৃথিৱীখনত কি হ'ল? গছ বন লতা ইত্যাদি জন্ম হৈছে, অলংকাৰবিলাক জন্ম হৈছে, যিমানবিলাক। কাৰণ এইবিলাক আমাৰ সোণ ৰূপ ইত্যাদি যিমানবিলাক অলংকাৰ হৈছে, এই অলংকাৰবিলাক ধাতুবিলাক একোটা ধাতু মহাদেৱ শিৱৰ। গম পাইছেনে? এই অষ্ট ধাতু এইবিলাক সেইকাৰণে ধাতু বুলি কোৱা হৈছে। ধাতু মানে কি? বীৰ্য। সেই ধাতুৰ পৰা মহাদেৱ শিৱৰ পৰা হৈছে বুলি কৈছে। তথাপি দেশন্ত হৰ হৈয়া উলংগত, পাক ফুৰি পাইলা গয়া বৈকুণ্ঠ নিকট, পৰিয়া আন্তাইল যেবে বিন্দু আছে যত, তেবে খেচেতন ভৈল হৰৰ গাঁৱত, চাপৰিয়া সন্ত চাল নাহিকে কটিত, লাজ ধুমুখে হুয়া বখিলা মাটিত, পাছে ব্ৰজ জ্ঞান চিন্তি চিত্ত স্থিৰ কৰি, নাক কাণ চুয়া হুম ৰন্তৰাম হৰি। যেতিয়া মনলৈ সচেতনতা আহিলে, যেতিয়া আমাক ছাছপেনশ্যন কৰি দিলে, তেতিয়া সচেতনতা আহিলে, দেখিলে মোৰ টকা পইচা খতম, মোৰ গা বস্ত্ৰ নাই। মানে কটিত এতিয়া বাঘৰ ছাল নাই, মোৰ গা বস্ত্ৰ নাই, মোৰ সোণ গ'ল, ৰূপ গ'ল, ধন টকা পইচা গ'ল, চব গ'ল। কোনে নিলে? মোহিনীগৰাকীয়ে চব লৈ গ'ল। মহাদেৱ শিৱৰ সেইটোৱে হৈছে যে তেওঁৰ কটিত বস্ত্ৰ নাইকিয়া হৈ গ'ল। আৰু তেতিয়া হে ৰাম, হে প্ৰভু, মই কি কাম কৰিলোঁ যে বেলেগৰ পত্নীৰ পাছে পাছে ঘূৰি ঘূৰি, বেলেগৰ নাৰীৰ পাছে পাছে ঘূৰি ঘূৰি মই এইখিনি কাম কিয় কৰিলোঁ? বেচিয়ালৈ লৈ দৌৰি দৌৰি মই এইখিনি কাম কিয় কৰিলোঁ? গম পাইছেনে? তেওঁৰ জীৱনটো উলংগ হৈ গ'ল নাৰীৰ বেশত দৌৰোঁতে দৌৰোঁতে। হৈ আছে, আমাৰ মাজতো হৈ আছে তেনেকুৱা। মদহনৰ পীড়া কয়ে ৰায়া মহাযোগী, ব্যাধিৰ কাষ পাইলা যেন চিৰ ৰোগী, গ্ৰহ গুচি গ'ল যেন ষষ্ঠ হুৱে বাউল, মনত গুণন্ত বখি জগত ৰাউল। আৰু বহি পেলাই তেওঁ ধ্যান কৰিব ধৰিলে, ভগৱন্তক কাষ আৰাধনা কৰিবলৈ তেওঁ আৰম্ভ কৰিলে। মই কি কাম কৰি পালোঁ বুলি যেতিয়া সচেতন আহি গ'ল। মোৰ কাৰ্য আজি হহু আইলো ত্ৰিভুৱন, কেন মতে পাৰ্বতীৰ পতিয়াই বুমন, বুলিবে ফুৰিলা কাহাৰ নাৰী সংগে, গৃহত পখিবা বান্ধৈ নেদি পাক বেখংগে। এতিয়া কি হ'ল? মই কি কাম কৰিলোঁ? ত্ৰিভুৱন মই হহুৱালোঁ, সকলোৱে মোক লৈ হাঁহিব ধৰিলে। মই কি কৰিলোঁ? এতিয়া মোক পাৰ্বতীয়ে জানো ঘৰত সোমাবলৈ দিব? তেওঁ এতিয়া মনত উগুল থুগুল, মই পাৰ্বতীৰ আগত কি মুখ দেখাম বুলি ক'লে।
লঘু ভৈলো মাধৱৰ নুশুনিলো হাক উমাৰ আগতে চাটো বুলিলো কৈ নাক এবে কেন মতে টান আগে শুই বুঠিয় কৰন্ত অশেষ চিত্ত দেৱ দাহিব কৈছে মই কি কৰিলোঁ মই প্ৰভু ভগৱন্তলৈ হাক দিছিলে তেওঁ হাক দিওঁতেও মই তেওঁৰ কথা নুশুনিলোঁ আৰু তথাপি কন্যাগৰাকীক পাই মই নিজৰ পত্নীগৰাকীৰ সন্মুখতে যে পাৰ্বতীক আঁতৰ বুলি কৈ পাইছোঁ তই আঁতৰ চাটোৰ তই আঁতৰ এনেকৈ মই ক'লোঁ এতিয়া মই কোৱাৰ পিছত মই কেনেকৈ সেই পাৰ্বতীৰ ওচৰত মই মুখখন দেখাওঁ বুলি মহাদেৱ শিৱই ক'ব ধৰিছে বিচাৰত কিছু দুখ নাহিকে আমাৰ যাৰ মায়া পাশে বদ্ধ সকলে সংসাৰ হেন হৰি নুমুহিলে আপুনি নাৰী শুই আত নোহোছে আবে কৰো কোন মুই গতিকে এই সংসাৰৰ হৰিয়ে যদি আমাক মোহে তেনেহ'লে আমিনো কি কৰিব পাৰিম মহাদেৱ শিৱই কৈছে যিজন তিনি লোকৰ ধাৰী সেই তিনি লোকধাৰী মহাদেৱ শিৱই ক'বলৈ বাধ্য হৈ গ'ল যদি হৰিয়ে মোহিলে জুৰিয়ে কি কৰিব গম পাইছেনে যাক তেওঁ ভাবিছিলে কেতিয়াও মোক মানে কোনেও মোহিব নোৱাৰে সেইজনেও মানে গম পাই গ'ল যে বিষ্ণুৰ মায়া কেনেকুৱা কাটক্ষতে স্বজন্ত ব্ৰহ্মাণ্ড কোটি কোটি একোটা ডিম বৰময়ী ক্ষুদ্ৰ এক গুটি যাহাৰ অংগত চৰা চৰ ভৈল বাজ হেন হৰি মোহিলে ইহাতকো নলাজ যাৰ কাটক্ষত ব্ৰহ্মাণ্ডৰ কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হয় কোটি কোটি ব্ৰহ্মাণ্ড গুচি যায় তেনে এজন ঈশ্বৰৰ হৰি সেই হৰিৰ ওচৰত মই কি হয় এটা ক্ষুদ্ৰ ডিম্বৰ দৰে এটি সৰু ডিম্ব বুলি কৈছে এটি কণী মহাদেৱ শিৱই নিজে কৈছে গতিকে তেওঁ মোহিলে আৰু মোৰ কি লাজ চব শেষ হৈ যাব লাজ কাজ তেওঁৰ মানে মহিমা অপাৰ বিষ্ণুৰ আগত মই পৰম অজ্ঞানী জিনিলো মায়াক মোহিলো সৰ্ববাণী এহি সংকাৰে কৰে হৃদয়ত তাপ হৰি হৰি স্মৰণে খন্দু কহি উপাপ এহি বুলি মন ভৈলা দেৱতা ঈশান কৰিবে লাগিলা মনে মাধৱক ধ্যান অহুনা সৰ্বজনে মন কৰা উপখাম আন কাম এৰি ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ এতিয়া মহাদেৱ শিৱই কৈছে বিষ্ণুৰ আগত মই পৰম অজ্ঞানী মই ভাবিছিলোঁ যে এই সংসাৰৰ মায়া মই জিনিব পাৰিম মোহিনীৰ ৰূপত প্ৰেমৰ আলিংগনত মই নপৰোঁ কিন্তু নহয় এই হৰিৰ তাপে ভগৱন্তৰ তাপে মোৰ হৃদয় দক দককৈ তপাই দিলে গতিকে এনে হৰি নাম হে প্ৰভু গতিকে আপুনি অপাৰ মহিমা আপোনাৰ চৰণত মই ধ্যান কৰিছোঁ প্ৰভু পুনৰ মহাদেৱ ঈশ্বৰৰ নামলৈ ধ্যানত বহিলে আৰু হে প্ৰভু মোৰ এই হৈ যোৱা পাপৰ পৰা মোক উপাখাম দিয়ক সেইকাৰণে কৈছে যে আমাৰ যদি এনেকুৱা কিছুমান ভুল হৈ গৈছে হৰিত শৰণ লৈ আমি পুনৰ সেই শৰণ লোৱাৰ পিছত হৰিক ধ্যান কৰি আমি এইবিলাক কামৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ আৰু আজি আমাক মহাদেৱ শিৱৰ এই মোহিনী ৰূপৰ দ্বাৰা আমাক কামাতুৰ নাৰীৰ যি ৰূপ ইমান সুন্দৰকৈ বুজালে যাতে আমি কেনেকৈ এই মহাদেৱ শিৱৰ মোহিনী ৰূপৰ যেনেকৈ মহাদেৱ শিৱ পৰিলে তেনেকৰ পৰা আমি প্ৰত্যেকজন লোকে এগৰাকী নাৰীৰ পৰা বাচিব পাৰোঁ তাৰ এটি সুন্দৰ উপায় গুৰুজনাই আমাক ভাগৱতৰ দ্বাৰা আমাক শুনোৱালে যি কি নহওক প্ৰভু আজি ইমানতে দোহাৰি দিওঁ পুনৰ আমি ছবি পাম অহাকালিলৈ যদি সময় পাওঁ
আকৌ আগবাঢ়ি নহয়নে প্ৰভু কৃষ্ণ? এহি বুলি মৌন ভৈলা দেৱতাই খান কৰিবে লাগিলা মনে মাধৱক ধ্যান শুনা সৰ্বজনে মন কৰাও পখাম আন কাম এৰি ডাকি বোলা ৰাম 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 হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ।